বন্ধুসকল, অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত অৱস্থিত অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ফালৰ পৰা জব মুকলি হৈছে কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰৰ কাৰণে আছে ফাইন আৰ্টছ ছাবজেক্টটো। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব মাষ্ট হেভ পাছড বেচেলাৰ্ছ ডিগ্ৰী ইন ফাইন আৰ্টছ ফ্ৰম গভৰ্ণমেণ্ট ৰেকগনাইজ ইউনিভাৰ্চিটি আৰু মাষ্ট বি প্ৰফেচন আপোনাৰ হ'ব লাগিব ইংলিছ আৰু এছএমছ মিডিয়ামত পঢ়াবলৈ কাৰণে। আপোনাৰ কাৰণে এজ হ'ব 18 বছৰৰ পৰা 45 ইয়াৰ্ছ। জেনেৰেল কেটেগৰী ইয়াত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। আপোনাৰ চেলাৰীটো হ'ব 21,450 ৰুপিজ ফিক্সড। তাৰপিছত ওপৰত আপোনাৰ হ'ব 825 ৰুপিজ পাৰ ডে আপুনি যোনদিনাখন কাম কৰিব তাৰ কাৰণে পাৰ ডে। তাৰপিছত ছেকেণ্ড পোষ্টটো আছে কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ ফিজিকেল এডুকেশ্যনৰ কাৰণে। এটা পোষ্ট আছে মাষ্ট হেভ বেচেলাৰ্ছ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন উইথ 50% মাৰ্কছ ফ্ৰম গভৰ্ণমেণ্ট ৰেকগনাইজ ইউনিভাৰ্চিটি। আপোনাৰ ডিজাইৰেবলটো হ'ব প্ৰফিচিয়েঞ্চি ইংলিছ এণ্ড আছামিজ বহুত থাকিব লাগিব। মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম এজ 45 ইয়াৰ। জেনেৰেল কেটেগৰীৰ কাৰণে কোনো ধৰণৰ ইয়াত ৰিজাৰ্ভেশ্যন নাই। আপোনাৰ 21,450 ৰুপিজ হ'ব পাৰ মান্থ চেলাৰী আৰু 825 পাৰ ডে আপোনাৰ যোনদিনাখন কাম হ'ব সেইদিনাখনৰ কাৰণে আপুনি পাব। ফাইন আৰ্টছৰ কাৰণে আপোনাক PWD সুটেবিলিটি কেণ্ডিডেটছৰ কাৰণে হ'ব চিলেকশ্যনৰ প্ৰচেছটোত আপোনাৰ ৱাক ইন ইণ্টাৰভিউ হ'ব 100 মাৰ্কছৰ আৰু ইণ্টাৰভিউটোত আপোনাৰ প্ৰফেচনেল নলেজ স্কিল ইন কনচাৰ্ণ ডিচিপ্লিন আৰু প্ৰফেচনেল নলেজ এণ্ড স্কিল ইন এলাইড ডিচিপ্লিন আপোনাক সোধা হ'ব। তাৰ ওপৰত পাৰ্চনেল এট্ৰিবিউটছ এণ্ড ছফ্ট স্কিলছৰ ওপৰত আপোনাক মাৰ্ক কৰা হ'ব। বহুত পোষ্টৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হ'ব আপোনাৰ 7 তাৰিখে ছেপ্টেম্বৰ 2026 আৰু হ'ব দুলীয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেডত। আপোনাক 7টা বজাত ৰাতিপুৱা পাব লাগিব, মিনিমাম পাবই লাগিব। তাৰপিছত মেক্সিমাম আপোনাৰ 9টা বজালৈকে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া হ'ব। তাৰপিছত আপোনাৰ ইণ্টাৰভিউটো হ'ব। ইণ্টাৰভিউৰ দিনাখন আপোনাক অৰিজিনেল ডকুমেণ্ট লৈ যাব লাগিব, লগতে চেল্ফ এটেষ্টেড কপিজ লৈ যাব লাগিব। তাৰে ওপৰত আপোনাৰ বায়'ডাটা ফৰ্ম হ'ব। ইয়াতে নটিফিকেশ্যনটোৰ লাষ্ট পেজত আপোনাক বায়'ডাটা এটা ফৰ্ম আছে, সেইটোৱে আপোনাক ফিল কৰি কিনে লৈ যাব লাগিব। পাৰ্চনেল বায়'ডাটা ফৰ্মটো দেখিবলৈ কিবা এনেধৰণৰ গোটেইখিনি ডিটেইলছো আপুনি ভৰি কিনে আপোনাক ইণ্টাৰভিউৰ দিনাখন আপোনাক লৈ যাব লাগিব। এটা 3x3 চেণ্টিমিটাৰৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লৈ যাব লাগিব। ভেলিড আইডেণ্টিটি প্ৰুফ আপোনাক ডেট অফ বাৰ্থৰ প্ৰুফৰ কাৰণে আপোনাৰ ক্লাছ 10ৰ চাৰ্টিফিকেটটো ব্যৱহাৰ কৰা হ'ব। ইয়াৰে ওপৰত আপোনাক যদি আপুনি অলৰেডি কাম কৰি আছে তেতিয়া NOC লাগিব এটা কাৰেণ্ট এমপ্লয়াৰৰ পৰা, আৰু যদি আপোনাৰ EPF ডিডাক্ট হয় তেতিয়া EPF পাছবুক লাগিব, আধাৰ কাৰ্ড, পেন কাৰ্ড এণ্ড পাছবুক লাগিব। আই হোপ এই ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল আছিলে। এনেধৰণৰ টাইমলি আপডেটছৰ কাৰণে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। জয় অসম।